গুৰু জয়ন্তী আৰু গুৰু জয়ন্তী উপলক্ষে আমি বিভিন্ন স্থানত গুৰুজনাৰ আদৰ্শেৰে নাম প্ৰসংগ বা বিভিন্ন অনুষ্ঠান কৰিছোঁ। ময়ো আজিৰ এই পবিত্ৰ দিনত ভকত বান্ধৱসকলক লগ পাবৰ কাৰণে বিভিন্ন অনুষ্ঠানলৈ আহিছিলোঁ আৰু ইয়ালৈ আহি আমাৰ বাপ বান্ধৱ আই মাতৃসকলক লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আশা ৰাখিছোঁ যে গুৰুজনাই দেখাই দিয়া মাৰ্গদৰ্শনেৰে যাতে আমি ভৱিষ্যতৰ দিনতো জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে সদায় কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আমাক সকলোৱে প্ৰেৰণা দিয়ক আৰু আমি সকলোৱে মিলি এখন সুন্দৰ অসম যাতে গঢ়িব পাৰোঁ তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। দিনত সকলোলৈকে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে সুমংগল কামনা কৰি মই ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা প্ৰায় 12-13টা দিন আমাৰ সকলো অসমীয়াৰ মনত এটা দুখৰ চাপ আছিলে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বাতৰি আমাক সকলোকে ব্যথিত কৰিছিল আৰু যোৱাকালি ৰাতিপুৱাই মূল অভিযুক্ত দুজনক আটক কৰাৰ পিছত আমাৰ কিছু পৰিমাণে মনটো ফৰকাল হৈছে। আমি আশা ৰাখিছোঁ যে ন্যায় ব্যৱস্থাৰ মাজেৰে এই অভিযুক্তসকলক ধৰি চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈছে সেই সঁচাকৈ প্ৰশংসনীয় আৰু আমি আশা ৰাখোঁ যে সকলো এই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ যি তদন্ত বা ন্যায় ৰাইজে অসমীয়া ৰাইজে যি ধৰণে বিচাৰিছে সেই ধৰণে নিশ্চয়কৈ পাব আৰু চৰকাৰখনেও য'তেই যি ধৰণৰ পদক্ষেপ ল'ব লাগে কঠোৰ হাতেৰে তাই পদক্ষেপ লৈ আগবাঢ়ি যাব।